ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই অনুশীলনী 4.1 1 5 নম্বৰ অংকটো কৰি আছোঁ। কুৱেশ্যনটো হৈছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। এইটো তাৰমানে দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিব লাগে। এতিয়া আমি অংকটো ষ্টাৰ্ট কৰোঁ। 2x লগত x পূৰণ কৰি দিবা কি হ'ব, এইটো ডাইৰেক্ট কৰি আছোঁ মই। 2x² হ'ব মাইনাছ 2x লগত 3 পূৰণ কৰি দিয়া কিমান হ'ব, 3 × 6 আৰু লগতে x মাইনাছ 1 লগত x পূৰণ কৰি দিয়া কি হ'ব, x a মাইনাছ পূৰণ হ'ব, মাইনাছ মাইনাছ কি হ'ব প্লাছ 1 3 × 3 ইকুৱেল দিয়া। এতিয়া x + 5ৰ লগত x - 1 পূৰণ কৰিব লাগিব। প্ৰথমতে x লগত x পূৰণ কৰিবা কি হ'ব, x²। ইয়াত মাইনাছ মাইনাছ, এতিয়া x লগত 1টো পূৰণ কৰিবা। প্ৰথমতে এইটোৰ লগত এইটো পূৰণ কৰিবা, তাৰপিছত এইটোৰ লগত এইটো পূৰণ কৰিবা। x² মাইনাছ x লগত 1 পূৰণ কৰিলে কি হ'ব, x হ'ব। এতিয়া 5ৰ লগত x, 5ৰ লগত -1, ইয়াত প্লাছ আছে প্লাছ চিন দিব লাগিব। 5ৰ লগত x পূৰণ কৰিলে কি হ'ব, 5x, তাৰপিছত প্লাছে মাইনাছে মাইনাছ, 5ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 5 × 5। এতিয়া আমি কি কৰিম, যিবিলাক x² থকা পদ, এই x² থকা পদখিনি তোমালোকে কি কৰিবা, সোঁফালৰ পৰা বাওঁফালে আনা। এতিয়া ইয়াত চোৱা, ইয়াত কোনটো কোনটো ছেম আছে, ইয়াতে কাটি দিব পাৰা। ইয়াত -x আছে, ইয়াতো কি আছে, -x আছে। এইটোৰ লগত এইটো আমি কাটি দিলোঁ, কাৰণ এতিয়া -x ইফালে আহিলে কি হ'ব, +x, কাটাকাটি যাব, গতিকে আমি ইয়াতে কাটি দিলোঁ। তাৰমানে সমান চিন যদি ইয়াত থাকে, এটা মনত ৰাখিবা, সমান চিন যেতিয়া ইয়াত থাকিব, মাজত থাকিব, ইফালৰ যিকোনো এটা পদ ইফালৰ পদৰ লগত যেতিয়া সমান হৈ থাকিব, তেতিয়াহ'লে তোমালোকে ইয়াতে কাটি দিব পাৰা। তেতিয়াহ'লে অংকটো অলপ শ্বৰ্ট হৈ যাব ইয়াতে। এতিয়া চোৱা, আমি এতিয়া x² একেলগত আনিম, x থকা পদটো একেলগত লিখিম আৰু সংখ্যাটো একেলগত লিখিম। এতিয়া ইয়াত চোৱা 2x² আছে, ঠিক আছে, এইখিনি লিখি লোৱা। তো কি কি আছে এইখিনি আমি লিখিলোঁ, 2x² মাইনাছ 6x + 3। এতিয়া এইটো +x² ইফালে কি হ'ব, -x², এইটো +5x ইফালে আহিলে কি হ'ব, -5x, এইটো -5 ইফালে আহিলে কি হ'ব, +5 ইকুৱেল ইফালে কি থাকিব, 0। এতিয়া চোৱা, ইয়াত আছে 2x², ইয়াত আছে -x², কি হ'ব, এটা x² থাকিব, -6x - 5x কিমান হ'ব, -11x। একে চিন থাকিলে কি হ'ব, যোগ হ'ব আৰু চিনটো হ'ব মাইনাছ। তাৰপিছত ইয়াত আছে +3, ইয়াত +5, তাৰমানে কিমান হ'ব, +8 ইকুৱেল 0। এতিয়া এইটো এটা কিন্তু আমাৰ দ্বিঘাত সমীকৰণ হ'ব, কাৰণ ই কি আছে, গতিকে ই ax² + bx + c ইকুৱেল 0 আৰ্হিৰ। এটা তলত লিখি দিয়া এটাকে, সমীকৰণটো দ্বিঘাত সমীকৰণ হয়। কি দিয়া আছে, x² + 3x + 1 ইফালে দিয়া আছে ইকুৱেল x - 2 হোল স্কুৱেৰ। এতিয়া প্ৰথমতে ইয়াত যিটো আছে এইটো লিখি দিয়া, x² + 3x + 1 ইকুৱেল তলত ইকুৱেল, এইটো a - b হোল স্কুৱেৰ সূত্ৰত যাব। a - b হোল স্কুৱেৰ সূত্ৰ কি, a² - 2ab + b² আমি ডাইৰেক্ট পাতিম। a² বুলি ক'লে কি হ'ব, a², এইটো x² - 2ab, 2 এইটো হ'ল a, এইটো হ'ল কি b, 2ab তাৰমানে কি হ'ব, 2 যদি আমি এনেকৈ ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব, 2 ইয়াৰ ঠাইত x হ'ব, ইনটু b ঠাইত কিমান হ'ব, 2 প্লাছ কি b², b ঠাইত কি আছে, 2 আছে, 2² হৈ গ'ল। এইটো তেনেকৈ লিখা। ইয়াত আমি অলপ কাটাকাটি কৰি দিওঁ। এইটো সমান চিন ইফালে কি আছে, x², সমান চিন এইটো চাইডত কি আছে, x², আমি ইয়াতে এইটোৰ লগত এইটো কাটি দিলোঁ। এতিয়া ইয়াত কি আছে, 3x + 1 ইকুৱেল এইটো কি হ'ব, -4x, 4,
প্লাছ কিমান আছে 2 স্কুৱেৰ মানে কিমান 4 ইকুৱেল এক্সবিলাক একেলগত টানো আমি 3x এইটো -4x ইফালে আহিলে কি হ'ব +4x ইয়াত কি আছে +1 আৰু এইটো আছে কি +4 ইফালে কি হ'ব -4 ইকুৱেল 0 3x + 4x কিমান 7x +1 -4 মানে কিমান -3 ইকুৱেল 0 এটাকে এই যেটো সমীকৰণ আমাৰ লাষ্টত যেটো ওলাইছে এইটো ৰৈখিক সমীকৰণ কাৰণ x ৰ পাৱাৰ কিমান আছে 1 এইটো কিন্তু দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ হ'বলৈ হলে কি হ'ব লাগিব x ৰ ওপৰত 2 থাকিব লাগিব তেতিয়ালে কি হ'ব দ্বিঘাত সমীকৰণ হয় এটা কথা তোমালোকে লক্ষ্য কৰিবা অংকটো যেতিয়া 2 নম্বৰ থাকিব কোৱেশ্চনটো যেতিয়া 2 নম্বৰ থাকিব তেতিয়াহলে তোমালোকে এনেকে ডিটেইলছ কৰিবা আৰু যদি সিঙ্গল মাৰ্ক থাকে অৰ্থাৎ যদি OMR যদি কোৱেশ্চনটো আহে তেতিয়ালে কি কৰিবা যদি শর্ট কোয়েশ্চন আহে যদি 1 নম্বৰ থাকে তেতিয়ালে জাস্ট আমাৰ কি কৰিব লাগিব এনসাৰটোহে ওলাব লাগে হয় নহয় খালি এনসাৰটো ওলাব লাগিব গতিকে তোমালোকে ইমানখিনি কৰাৰ পিছতে তোমালোকে গম পাই যাবা এটো কি হ'ব দ্বিঘাত সমীকৰণ হয় নে নহয় যেতে x স্কয়াৰ খিনি কাটা গল তেতিয়ালে কি হ'ব x স্কয়াৰ থাকা পটটো কাটা গল যেতে এটো কি হৈ যাব রৈখিক হৈ যাব তেতিয়া তোমালোকে ডাইৰেক্ট এটো তোমালোকে অনুমান কৰিব পাৰিবা বা তোমালোকে সিউৰ এনসাৰটো তেতিয়ালে ক'ব পাৰিবা যে এটো কি হ'ব দ্বিঘাত সমীকৰণ নহয় সেইটো তোমালোকে আগতীয়াকৈ তেনেকৈ বহাই দিব পাৰে এইখিনি নকৰিলেও হ'ব তোমালোকে এই কথাটো লক্ষ্য কৰিবা যেতিয়া 2 নম্বৰ থাকিব কোৱেশ্চনটো তেতিয়ালে তোমালোকে ডিটেইলছ কৰিবা আৰু 2 নম্বৰ যদি নাথাকে তেতিয়ালে তোমালোকে শর্ট কৰিবা ইমানখিনি কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ সময়ৰ কথা আছে পৰীক্ষাত সময়টো বহু গুৰুত্বপূৰ্ণ কম সময়ৰ ভিতৰত গুটিখিনি কোৱেশ্চন আনসাৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব আচ্ছা ঠিক আছে যিকি নহওক এতিয়া আমাৰ এটো কি হৈছে এটা লিখা মই কিন্তু এই যিখিনি কৰি আছো এটো কিন্তু 2 মাৰ্ক থাকিলেহে তোমালোকে কৰিবা আৰু 1 মাৰ্ক থাকিলে তোমালোকে ইমান ডিটেইলছ কৰিব নালাগে কাৰণ OMRত কি কৰিব লাগিব জাস্ট এনসাৰটোহে ভৰাব লাগে যে ৰৈখিক হয় নে নহয় এটা ইয়াত চোৱা এটা ই কি হ'ব এটো কি হ'ল দ্বিঘাত সমীকৰণ নহয় লিখি দিয়া থাকে দ্বিঘাত সমীকৰণ নহয় ই এটা তেনেকে লিখা ই ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল 0 আরহির কি হ'ব নহয় আরহির নহয় এটাকে দ্বিঘাত সমীকরণ ই মানে কি হ'ব দ্বিঘাত সমীকরণ নহয় তো লিখি দিয়া দ্বিঘাত সমীকরণ নহয়